সো হেল্ল' এভৰিৱান, তোমালোক সকলোৰে চাগে প্ৰিপেৰেশ্যন ভালদৰে চলি আছে BSc নাৰ্ছিং এক্সামৰ বাবে। যিহেতু আজি কিছু সময়ৰ বাবে BSc নাৰ্ছিং অনলাইন এপ্লাইৰ অফিচিয়েল লিংকটো মুকলি কৰি দিছে। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নিজৰ মোবাইলৰ জৰিয়তে কেনেকুৱা ধৰণৰ অনলাইন এপ্লাই কৰিব পাৰিবা, একো ভুল নকৰাকৈ সেইখিনি বস্তু কৈ দিয়া যাব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পোৱা। আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে তোমালোকে এটা বস্তু ভালদৰে মনত ৰাখিবা, যিখিনি বস্তু মই ইয়াতে তোমালোকক ক'ম গোটেইখিনি বস্তু তোমালোকে যদি ফ'ল' কৰা তেতিয়াই তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট নহয়। আদাৰৱাইজ তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব। সেইটো বস্তু তোমালোকে একেবাৰে ভালদৰে ব্ৰেইনত ৰাখি থৈ দিয়া, নহ'লে তোমালোকে নিজে পস্তাবা, এবছৰ এনেই লছ যাব। কাৰণ মই যিমানখিনি বস্তু ক'ম সেইখিনি ইম্পৰ্টেণ্ট আৰু ইনষ্ট্ৰাকশ্যনৰ ভিতৰতে দিয়া আছে। চ' ফাৰ্ষ্টলিতো বহুখিনি ষ্টুডেণ্টে এটা ভুল কৰা, তেওঁলোকে ফটোখন ডাইৰেক্টলি আপলোড কৰি দিয়ে, বাট তেনেকুৱা কৰিব নালাগে। তোমালোকে যিখন ফটো ইউজ কৰিবা সেই ফটোখন ৰিচেণ্ট হ'ব লাগিব, আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফখনৰ তলৰ ফালে মই যেনেকুৱা ধৰণে ষ্টুডেণ্টজনৰ নাম লিখি দিছোঁ, নামটো লিখা হ'ব লাগিব উইথ ডেট, অৰ্থাৎ ফটোখনত তোলা ডেটটো বা যিদিনা এপ্লাই কৰা সেই ডেটটো। তেতিয়াহে তোমালোকৰ সেই ফটোখন একচেপ্টেবল হ'ব আৰু তোমালোকৰ অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছটো চলিব, আগবাঢ়িব। আদাৰৱাইজ ফৰ্মখন ৰিজেক্ট হৈ যাব। চ' এই ইনষ্ট্ৰাকশ্যনটো তোমালোকৰ ক'ত আছে, কেনেকৈ আছে, মই সেইখিনি বাৰু তোমালোকক কৈ দিম। কিন্তু ইম্পৰ্টেণ্ট হয়, মই ফটোখনৰ কথা আগতে কৈ দিলোঁ, বহুতে ডাইৰেক্টলি ফটোখন আপলোড কৰি দিয়ে, বাট তেনেকুৱা কৰিব নালাগে। ফটোৰ তলত নাম উইথ ডেট তোমালোকে বস্তুটো দিব লাগিব। ডেট হ'ল যোনদিনা ফটোখন টেকেন কৰা যায়, অৰ্থাৎ যোনদিনা ফটোখন লোৱা যায়। চ' অনলাইন এপ্লাই কৰিবলৈ তোমালোকে পোনপ্ৰথমতে এই পেজটোলৈ আহিব লাগিব। এই পেজৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া যাব। ডিছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰাৰ লগে লগে তোমালোকে এই পেজটোলৈ আহিবা। এই পেজত তোমালোকে দুটা অপশ্যন দেখিবলৈ পাবা, এপ্লিকেশ্যন ফৰ্ম এণ্ড লগইন ফৰ্ম। যিহেতু তুমি ফ্ৰেছ কেণ্ডিডেট হয়, তোমালোকে পোনপ্ৰথমবাৰৰ বাবে 2024 এক্সাম দিবা SSC HSৰ আণ্ডাৰত, দেন তোমালোকে এপ্লিকেশ্যন ফৰ্ম যিটো আছে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিবা। চ' এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে নেক্সট পেজত তোমালোকে ইনষ্ট্ৰাকশ্যন পেজ আহিব। যিটো ইনষ্ট্ৰাকশ্যন পেজত তোমালোকক কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, যিখিনি তোমালোকে এবাৰ ভালদৰে পঢ়াটো মই জৰুৰী বুলি ভাবোঁ। বহুতে এইখিনি ইগন'ৰ কৰে, বাট ইটছ ইম্পৰ্টেণ্ট। কাৰণ ফটোখনৰ কথা মই যেনেকৈ ক'লোঁ, তোমালোকক হয়তো এনেকৈ কোনোবা কোৱা মানুহ নাথাকিবও পাৰে। চ' সেইকাৰণে ইনষ্ট্ৰাকশ্যনখিনি তোমালোকে এবাৰ পঢ়ি চালে ভাল। চ' এইটো হ'ল ইনষ্ট্ৰাকশ্যনৰ পেজ। এই ইনষ্ট্ৰাকশ্যনৰ পেজটোত যিমানখিনি বস্তু দিয়া আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। ইয়াৰে ভিতৰত 4 নম্বৰ পইণ্টটো মোষ্ট ইম্পৰ্টেণ্ট। 4 নম্বৰ ইনষ্ট্ৰাকশ্যনটো সকলোৱে পঢ়িবা। বহুত অনলাইন কৰা দোকানী আছে, বা তোমালোকৰ মাজত হয়তো মেক্সিমাম ষ্টুডেণ্টে অনলাইন দোকানত গৈও কৰিব যাবা, বা দোকানলৈ তেনেকুৱা ধৰণে যাম বুলি ভাবিছা। চ' তেনেকুৱা ক্ষেত্ৰত কি হয়, ফটোখন ডাইৰেক্টলি আপলোড কৰি দিয়ে। দোকানীয়ে ক'ব যে ফটোখন একো নহয়, কিন্তু তেওঁলোকক মই যেনেকুৱা ধৰণে কৈছোঁ 4 নম্বৰ পইণ্টটো তেওঁলোকক এবাৰ ভালদৰে পঢ়াই বা নিজে পঢ়ি চাব দিবা, যে মই এবাৰ পঢ়ি চোৱা ইয়াতে কি লিখা আছে, যে ফটোখনৰ তলত তোমালোকৰ ডেট থাকিব লাগিব, লগতে নাম থাকিব লাগিব, আৰু ফটোখন উইদাউট গগলছ এণ্ড কেপছ হ'ব লাগিব। অৰ্থাৎ বহুত এনেকুৱা ষ্টুডেণ্ট আছে, বহুত এনেকুৱা মোৰ ভাইটি ভণ্টি আছে, যোনবিলাকখিনি ষ্টুডেণ্টে ধৰি লোৱা চশমা পিন্ধে, কিন্তু তেওঁলোকৰ ফটোখন উঠাৰ সময়ত চশমাযোৰ খুলিব লাগিব। এনে চশমা পিন্ধি থাকক, কিন্তু ফটোখন উইদাউট চশমা হ'ব লাগিব, তেতিয়া একচেপ্টেবল হ'ব। আদাৰৱাইজ একচেপ্ট নকৰিব, ৰিজেক্ট হৈ যাব। ক্লিয়াৰলি লিখা আছে। 4 নম্বৰ পইণ্টটো ভালদৰে পঢ়ি চাবা। মই জাষ্ট তোমালোকৰ এবছৰ যাতে লছ নহয় সেইকাৰণে এইখিনি বস্তু ভালদৰে বুজাই আছোঁ, বা এটা ডেমো ফটো তোমালোকক দেখুৱাই দিছোঁ। চ' যেতিয়া তোমালোকে নেক্সট বাটনটো ক্লিক কৰিবা, তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব, যিটো পেজত চইজ এনি ওৱান অফ দ্য ফলোয়িং কোৰ্চ। চ' ইয়াতে তোমালোকৰ এটাই অপশ্যন আছে BSc নাৰ্ছিং। চ' BSc নাৰ্ছিংটো তোমালোকে চিলেক্ট কৰি ল'বা। তাৰপিছত আহিব নেম অফ দ্য কেণ্ডিডেট। চ' নেম অফ দ্য কেণ্ডিডেটৰ ভিতৰত যিটো নেম হয় সেইটো নেম তোমালোকে চাৰ্টিফিকেট চাইড পেলাই দিবা, যিখন তোমালোকৰ HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটত নাম আছে। জেনেৰেলি কি হয়, লাষ্ট ইয়েৰৰ এটা কোইনচিডেঞ্চ কওঁ, এজন ষ্টুডেণ্ট আছিল, তাইৰ নাম আছিল ৰিয়ামণি বৈশ্য। তাই শিৱসাগৰৰ হয়। চ' তাই কেনে ৰিয়া বুলি মাতা যায়, বাট তাই ৰিয়ামণি বৈশ্য। চ' ৰিয়া মণিটো তাইৰ চাৰ্টিফিকেটত আছে, বাট তাইক ৰিয়া বুলি জানে। চ' তাই ডাইৰেক্ট ৰিয়া বৈশ্য বুলি মাৰি দিলে, বাট তেনেকুৱা নহয়, ৰিয়ামণি বৈশ্য। মণিটো নিদিলে মানে ৰিজেক্ট হৈ গ'ল। চ' সেইটো বস্তু নকৰিবা, চাৰ্টিফিকেটত যিটো আছে সেইটো দিবা। নেক্সট আছে ফাদাৰ নেম এণ্ড মাদাৰ নেম। চ' ফাদাৰ আৰু মাদাৰ নেমটো ভালদৰে এণ্টাৰ কৰিবা, কোনো ধৰণৰ মিষ্টেক নকৰিবা, আদাৰৱাইজ ৰিজেক্ট হৈ যাব যদিহে বস্তু মিছমেটচ হয়। তোমালোকৰ দেউতাৰ ধৰি লোৱা তোমালোকৰ দেউতাৰ আধাৰ কাৰ্ডত এটা বেলেগ নাম আছে, ইয়াতে বেলেগ হৈ যায়, মেটচ নকৰিব। চ' সেইটোৱে আৰু। নেক্সট আহিব জেণ্ডাৰ মেল ফিমেল ৰাজ, যোনটো হয় নিজৰ একৰ্ডিং চিলেক্ট কৰিবা। যিহেতু মই ফিমেল কেণ্ডিডেটৰ কৰি আছোঁ, মই ফিমেল চিলেক্ট কৰিলোঁ। নেক্সট আছে ডেট অফ বাৰ্থটো তোমালোক সকলোৰে বাবে বেলেগ বেলেগ হ'ব। কোনোবা ষ্টুডেণ্টৰ 21 বছৰ, কোনোবাৰ 22, কোনোবাৰ 23, কোনোবাৰ 18, 17, যাৰ যেনেকুৱা হয় নিজৰ হিচাপত ডেট অফ বাৰ্থটো চিলেক্ট কৰিবা। আৰু ভুল নকৰিবা, ডেট অফ বাৰ্থটো ভুল কৰিলেও কিন্তু তোমালোকৰ পাছত ৰিজেক্ট হৈ যায়, কাৰণ ডেট অফ বাৰ্থটোৰ কাৰণে তোমালোকৰ বয়সটো আগুৱা পিছুৱা হৈ যায়। চ' ডেটছ দ্য ৰিজন। তোমালোকে আই থিংক বুজি পাইছা।
ভালদৰে চাই ল'বা ডেট অফ বাৰ্থটো বাৰ চাবা। নেক্সট আহিব কেটেগৰী, তোমালোকৰ নিজৰ কেটেগৰীটো চিলেক্ট কৰিবা। জেনেৰেল, OBC, MOBC, SC, ST, PST, হিলছ, এই সেনেকুৱা ধৰণে তোমালোকৰ মাল্টিপল অপশ্যন আছে, যাৰ যোনটো হয় নিজৰ হিচাপত চিলেক্ট কৰিবা। মই যিজন কেণ্ডিডেটৰ কৰি আছোঁ তাই জেনেৰেল হয়, চ' মই জেনেৰেলত চিলেক্ট কৰিম। জেনেৰেলত চিলেক্ট কৰাৰ লগে লগে নেক্সটত তোমালোকৰ আৰু এটা অপশ্যন আহিব EWS। যদিও তোমালোকে জেনেৰেল হয় বাট তোমালোকৰ EWS চাৰ্টিফিকেটখন আছে, দেন তোমালোকে ইয়েছত দিবা। যদি EWS চাৰ্টিফিকেটখন তোমালোকৰ ওচৰত নাই, দেন নোট ক্লিক কৰি দিবা। যিহেতু মই যিজন কেণ্ডিডেটৰ কৰি আছোঁ তাইৰ EWS চাৰ্টিফিকেট নাই, চ' মই নোট ক্লিক কৰিলোঁ। তাই TGL নহয়, নোট ক্লিক কৰিলোঁ। XTGL নহয়, নোট ক্লিক কৰিলোঁ। শ্ব'ৰ এৰিয়া নহয়, নোট ক্লিক কৰিলোঁ। ফিজিকেলি ডিচেবল নহয়, নোট ক্লিক কৰিলোঁ। নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট কৰিলোঁ। ৰিলিজন আমাৰ হিন্দু হয়, হিন্দু চিলেক্ট কৰিলোঁ। যদি কোনোবা মুছলিম হয়, ইছলাম হয়, খ্ৰীষ্টান হয়, শিখ হয়, বুদ্ধি হয়, তোমালোকে নিজৰ হিচাপত চিলেক্ট কৰিবা। আৰু যদি ইয়াৰে থকা অপশ্যনকেইটাৰ ভিতৰত নাই, দেন আদাৰ চিলেক্ট কৰিবা। ডাইৰেক্টলি কোনেও এনেকুৱা নহয় যে GT দি দিবা, ভালদৰে চাই মেলি দিবা। তাৰপিছত নেক্সট আছে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কৰ ভিতৰত তোমালোকৰ যদি দেখা পোৱা ঠাইত লাইক তোমালোকৰ মুখত বা ধৰি লোৱা তোমালোকৰ হাতত বহুতৰে পুৰে সৰুতে, চ' তেনেকুৱা কিবা পুৰা দাগ আছে, তোমালোকে এইটো ইয়াতে মেনশ্যন কৰিব পাৰা। বহুত এনেকুৱা ছোৱালী থাকে যিখিনি ছোৱালীৰ মুখমণ্ডল অৰ্থাৎ মুখত তিল থাকে, নাকৰ কাষত হওক বা এনেকৈ ঠাইবিলাকত, চ' বুজি পাব সকলোৱে। চ' নিজৰ হিচাপত দি দিবা। য'ত দেখা পোৱা ঠাইত যদি কোনোবাৰ কিবা ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আছে, এইটো মেনশ্যন কৰি দিবা। তাৰে তলত আছে RU পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, অৰ্থাৎ অসমৰ তুমি স্থায়ী বাসিন্দা হয় নেকি। যদি হয় ইয়েছত ক্লিক কৰিবা, যদি নহয় নোট ক্লিক কৰিবা। বহুত ষ্টুডেণ্টে অৰুণাচল প্ৰদেশ বা তেনেকুৱা ষ্টেটৰ পৰা পঢ়ি আহে, পাছত তেওঁলোকে একচুৱেলি আছাম ষ্টেট ৰেচিডেন্স নহয়, বাট তেওঁলোকে ৰেচিডেন্সশ্বিপটো দি দিয়ে, তো পাছত ৰিজেক্ট হৈ যাব, যিমান ভাল মাৰ্ক পালেও লাভ নাই। চ' এইটো মনত ৰাখিবা। নেক্সট আছে লোকেল এড্ৰেছ। লোকেল এড্ৰেছৰ ভিতৰত প্ৰথমতে নিজৰ ভিলেজৰ নাম দিয়া। ভিলেজৰ নাম দিয়াৰ পিছত নেক্সট পোষ্ট অফিচৰ নাম দিব পাৰা। 3 নম্বৰ তোমালোকে ডিষ্ট্ৰিক্টৰ নাম দিব পাৰা, হৈ যাব, একো ইছ্যু নাই। চ' এই তিনিটা বস্তু দিয়াৰ লগে লগে তোমালোকে নেক্সট দিব লাগিব চিটি। চ' চিটিটো সকলোৰে বেলেগ হ'ব। পিনটো দি দিবা, ডিষ্ট্ৰিক্ট দি দিবা, ষ্টেটটো চিলেক্ট কৰিবা। আৰু যদি পাৰ্মানেণ্ট এণ্ড প্ৰেজেণ্ট এড্ৰেছ ছেম হয়, দেন তেনেকুৱা ক্ষেত্ৰত পাৰ্মানেণ্ট এড্ৰেছ এজ এবাভত টিক কৰি দিবা, তোমালোকৰ হৈ যাব। গোটেইখিনি ওপৰৰ বস্তুখিনি তলত আহি যাব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ এইখিনিতে, লাষ্ট ইয়াৰ এজন ষ্টুডেণ্ট আছিল, তাৰ কাৰ্বি আংলঙৰ হয়। চ' কাৰ্বি আংলঙৰ নহয়, একচুৱেলি তাই লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, কিন্তু দেউতাকৰ চাকৰি সূত্ৰে তাই কাৰ্বি আংলঙত আছিল। চ' বস্তুটো কেনেকুৱা হয়, তাইৰ ইয়াত দুটা এড্ৰেছ হ'ব। কাৰণ চাবা, পাৰ্মানেণ্ট এড্ৰেছ মানে কি, তাইৰ পাৰ্মানেণ্ট ঘৰ বা তাইৰ স্থায়ী বাসিন্দা তাই লখিমপুৰৰ হয়, কিন্তু দেউতাকৰ চাকৰি সূত্ৰে তাই কাৰ্বি আংলঙত আছে। চ' তাইৰ প্ৰেজেণ্ট এড্ৰেছ কাৰ্বি আংলঙৰখিনি দিব লাগিব, আৰু পাৰ্মানেণ্ট এড্ৰেছটো তাইৰ নিজৰ ঘৰটো দিব লাগিব, য'ত তাই পাৰ্মানেণ্টলি বসবাস কৰে। চ' সেইটোৱে আৰু আই থিংক তোমালোকে বস্তুখিনি বুজি পাইছা। মই তোমালোকক যিমানখিনি বস্তু বুজাব ট্ৰাই কৰিছোঁ, বা বহুখিনি এনেকুৱা ষ্টুডেণ্ট থাকে যিখিনি ষ্টুডেণ্টে ধৰি লোৱা কৰে, বৰ্তমান সময়ত BSc কৰি আছে বা হোষ্টেলত আছে বা বেলেগ কিবা পঢ়ি আছে, BSc পঢ়ি আছে বা বেলেগ কিবা পঢ়ি আছে, তেওঁলোকে BSc নাৰ্ছিং কৰিব বিচাৰে। ধৰি লওক গুৱাহাটী সন্দিকৈত কোনোবা ষ্টুডেণ্টে BSc কৰি আছে, জুলজিত মেজৰ লয় বা ফিজিক্সত মেজৰ লয়। চ' তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, তেওঁলোকৰ প্ৰেজেণ্ট এড্ৰেছটো গুৱাহাটী সন্দিকৈ দিব লাগিব, আৰু যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে তেওঁলোকৰ নিজৰ ঘৰটো দিব লাগিব। এক্সাম্পল দি বুজা ক'লোঁ, আই থিংক তোমালোকে বস্তুখিনি ৰিলেট কৰিব পাৰিছা বা বুজিব পাৰিছা। চ' এইখিনিৰ মাজতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ, ইয়াতে তোমালোকে বহুখিনি ষ্টুডেণ্টে হয়তো এই ভিডিঅ'টো এতিয়ালৈ চাই আছা। যদি ভিডিঅ'টো এতিয়ালৈ চাই আছা, এটা লাইক কৰি দিবা, আৰু অনাগত দিনবোৰৰ আপডেটবোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ক্ৰেছ কৰ্চত চেকআউট কৰা নাই, অতি সোনকালে ক্ৰেছ কৰ্চ চেকআউট কৰা। যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কৰ্চ চেকআউট কৰা বা ক্ৰেছ কৰ্চত এনৰলমেণ্ট কৰা, মই 110% গেৰাণ্টি দি ক'ব পাৰিম যে তোমালোকে কিবা নহয় কিবা এটা ৰিজাল্ট পাবা, কিবা নহয় কিবা এটা চিট পাবলৈ সক্ষম হোৱা। যদি আমি দিয়া বস্তুখিনি তোমালোকে ভালদৰে ফ'ল' কৰা, ডেফিনেটলি চিট পাবা বুলি মই ভাবোঁ, বা মই গেৰাণ্টি দিব পাৰোঁ যে যদি আমি দিয়া বস্তুখিনি তোমালোকৰ ফালৰ পৰা 110% দিয়া, ইজিলি চিট পাবা। চ' যদি এতিয়ালৈ চেকআউট কৰা নাই ক্ৰেছ কৰ্চ, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, চেকআউট কৰা আজিয়ে। আৰু যদিহে তোমালোকে আমাৰ লগত হোৱাটছএপত কানেক্ট হ'ব বিচাৰা ৰিগাৰ্ডিং ক্ৰেছ কৰ্চ ইনফৰমেশ্যন, দেন তোমালোকে এটা কাম কৰিব পাৰা, স্ক্ৰীণত শ্ব' থকা কণ্টেক্ট নাম্বাৰটো তোমালোকে হোৱাটছএপ বা কলৰ জৰিয়তে ক্ৰেছ কৰ্চৰ বিষয়ে অধিক জানিব পাৰিবা। ৰিগাৰ্ডিং ক্ৰেছ কৰ্চৰ বিষয়ে এই নাম্বাৰটো হয়। ইয়াৰ বাহিৰে যদি বেলেগ কিবা ইনফৰমেশ্যন জানিব লগা থাকে, দেন এই নাম্বাৰটোত তোমালোকে সুধি সিমান এটা প্ৰফিটেবল নাপাবা, কাৰণ যিকেইজন আমাৰ টিম মেম্বাৰ আছে, এই নাম্বাৰটোত কল কৰিলে বা এই নাম্বাৰটোত যোগাযোগ কৰিলে তেওঁলোকে অনলি ক্ৰেছ কৰ্চৰ ইনফৰমেশ্যনে জানে। চ' ডেটছ দ্য ৰিজন। যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, এনৰলমেণ্ট কৰি ল'বা। এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200, ইনষ্টেণ্টলি 200 ৰুপিছত ডিছকাউণ্ট পাবা, আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ। চ' গোটেইখিনি কাম কাজ কৰা হোৱাৰ পিছত তোমালোকে ইয়াতে ইমেইল ID, মোবাইল নাম্বাৰ দিবা। তাৰেপিছত চেণ্টাৰ অফ দি এক্সামিনেশ্যন, অৰ্থাৎ চেণ্টাৰটো ক'ত চিলেক্ট কৰিবা সেইটো বস্তু চাই ল'বা। চেণ্টাৰ মই ইয়াতে গুৱাহাটী চিলেক্ট কৰিম, যে মই যিজন ষ্টুডেণ্টৰ অনলাইন এপ্লাই কৰি আছোঁ। বহুতে এটা ভুল কৰে, এট দ্য টাইম অফ এপ্লিকেশ্যন বহুখিনি ষ্টুডেণ্টে কি কৰে,
ডিব্ৰুগড়ৰ হয় তেজপুৰৰ হয় তেওঁলোকে গুৱাহাটী চিলেক্ট কৰি দিয়ে তাৰ ৰিজন এটাই তেওঁলোকে ভাবে যে মই যদি গুৱাহাটী চিলেক্ট কৰোঁ মই জি এম চিত ছিটটো পাই যাম মই যদি এই জি এম চিত এডমিশ্যন জি এম চিত এক্সাম দিওঁ মই জি এম চিত ছিট পোৱা বেছি চান্স থাকিব বাট ইটছ নট ট্ৰু কাৰণ চাবা তোমালোকৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব যদি তোমালোকৰ মাৰ্ক ভাল থাকে তেন্তে তেতিয়াই তোমালোকে ছিট পাবা চ' তোমালোকে একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰিবা মই তোমালোকক সকলোকে নিজৰ ভাইটি বা ভণ্টি বুলি ভাবি গাইডেঞ্চ দি আছোঁ তোমালোক হয়তো বহুখিনি ষ্টুডেণ্টে এবাৰ ফাৰ্ষ্ট টাইম এক্সামিনেশ্যন দিবা মনত ৰাখিবা তোমালোকৰ একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰিবা কাৰণ বৰ্তমান সময়ত বাৰিষা কাল আহি আছে বৰষুণ হ'ব যদি এক্সামৰ দিনা বৰষুণ দিয়ে তোমালোকে বেকাৰ জিকি আৰু এক্সাম দিব লাগিব মই সেইটো বিচাৰোঁ ডেটছ ৱাই তোমালোকে একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰিবা আৰু নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰিলে একো ইছ্যু নাই নেক্সট আছে তোমালোকৰ চইচ বৰ্ড চ' বৰ্ডৰ ভিতৰত যদি তোমালোকে CBSE বৰ্ড হয় দেন CBSE চিলেক্ট কৰিবা আৰু যদি আদাৰ বৰ্ড হয় আদাৰ চিলেক্ট কৰিবা নেক্সট আছে HSLC এক্সামিনেশ্যন ডিটেইলছ চ' যদিও তোমালোকে HSLC এক্সামিনেশ্যন অলৰেডি পাছ কৰিছা দেন তেনেকুৱা ক্ষেত্ৰত তোমালোকে HSLC এক্সামিনেশ্যন পাছ দিব পাৰা আৰু যদি এপিয়াৰিং হৈছে দেন এপিয়াৰিং দিব পাৰা এতিয়া বহুতে ক'ব পাৰে যে যোৱাকালিতো আমাৰ HSৰ ৰিজাল্ট দি গ'ল চ' আমি তেনেকুৱা ক্ষেত্ৰত কি কৰিম যিহেতু যোৱাকালি HSৰ ৰিজাল্ট দিছে দেন তোমালোকে যদি পাছ কৰিছা পাছটোত দি দিবা আৰু যদিও তোমালোকে HSLC ৰিজাল্ট যোৱাকালি যে দিছে সেইটো তোমাক আমাৰ HSC বৰ্ডত দিছে কিন্তু আৰু কিছুমান এনেকুৱা বৰ্ড আছে যিখিনি বৰ্ডৰ ৰিজাল্ট এতিয়া দিয়া নাই বা বহুতে নাগালেণ্ড বৰ্ডৰ পৰা বা তেনেকুৱা বৰ্ডৰ পৰা পঢ়ি আহে চ' তেনেকুৱা ক্ষেত্ৰত কি হয় এপিয়াৰিঙত তোমালোকে দি দিব লাগিব যিমানখিনি মানুহে এতিয়ালৈ ৰিজাল্টটো পোৱা নাই চ' সেইটো বস্তু হয় আৰু বেলেগ তোমালোকে যিমানখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি ইয়াতে দিব লাগিব মাৰ্ক চিকিউৰ অৰ্থাৎ তুমি কিমান মাৰ্ক পাইছা যদি তোমালোকে পাষ্টত চিলেক্ট কৰিছা আৰু যদি এপিয়াৰিঙত চিলেক্ট কৰিছা দেন মাৰ্কখিনি এণ্টাৰ কৰিব নালাগে নেক্সট আছে ফটো এণ্ড চিগনেচাৰ আকৌ এবাৰ কম মই যিমানটো বস্তু কৈছোঁ সেইটো বস্তু তোমালোকে শুনিবা ফটোখনৰ তলত ডেট এণ্ড টাইম লিখা হ'ব লাগিব ডেট এণ্ড নেম অৰ্থাৎ তাৰিখ নেম অৰ্থাৎ নাম দুটা লিখা থাকিব লাগিব যদি এই দুটা বস্তু লিখা নাথাকে দেন মানে ৰিজেক্ট হোৱা চান্স 90% আছে আৰু 10% লাকি পাৰ্চন থাকে যাৰ ৰিজেক্ট নহয় চ' এইটো বস্তু মনত ৰাখিবা বাকী চিগনেচাৰটো কৰিবা ভালদৰে নেক্সট আছে তোমালোকৰ পাছৱৰ্ড চ' পাছৱৰ্ডটো তোমালোকে এটা ষ্ট্ৰং পাছৱৰ্ড দিব লাগিব ষ্ট্ৰং পাছৱৰ্ডৰ ভিতৰত তোমালোকে এনেকুৱা ধৰণৰ দিব পাৰা @assam@2024 চ' আছামৰ এইটো কেপিটেল দি বাকীখিনি স্মল দি পেলাই @2024 বুলি দিলে এইটো এটা ষ্ট্ৰং পাছৱৰ্ড মই যিটো কৈছোঁ বুলি তোমালোকে সেইটো পাছৱৰ্ড দিব নালাগে তোমালোকে নিজৰ হিচাপতো দিব পাৰা জাষ্ট মই এটা এক্সাম্পল দি কৈছোঁ আৰু তোমালোকে নিজৰ নামটো দিব পাৰা নিজৰ নামটোৰ প্ৰথম আখৰটো কেপিটেল দিলা বাকীকেইটা স্মল দিলা তাৰপিছত @2024 বুলি দিলা হৈ গ'ল বেলেগ একো চিন্তা কৰিব নালাগে জাষ্ট ফটোখন ইম্পৰ্টেণ্ট হয় ফটোখন মনত ৰাখিবা বহুত অনলাইন কৰা দোকানী এইটো বস্তু তোমালোকক নকয় বা তোমালোকেও নুশুনা কৈ দিব তোমালোকে মানি ল'বা কিন্তু পাছত এবছৰ লছ হৈ যাব তোমালোকে নিজে ৰিয়েলাইজ কৰিব নোৱাৰিবা চ' সেইকাৰণে মই বাৰ তোমালোকক এটা বস্তু ৰিপিট কৰি গৈ আছোঁ যাতে তোমালোকে সেই চেম ভুলখিনি নকৰা এই গোটেইখিনি বস্তু ফিল আপ কৰাৰ পিছত তোমালোকে একেবাৰে ছাবমিট বাটনটোত ক্লিক কৰি দিবা ছাবমিট বাটনটোত ক্লিক কৰাৰ আগতে এবাৰ বস্তুখিনি ভেৰিফাই কৰি ল'বা কাৰণ যদিও তোমালোকে এবাৰ ফাইনেল ছাবমিশ্যন কৰি দিয়া আৰু যদিও তোমালোকৰ কিবা ভুল হৈ যায় দেন তোমালোকে সেই বস্তুটো ইয়াতে এডিট কৰিব পৰা একো অপশ্যন নাই মানে কাৰেকশ্যন উইণ্ড' ইয়াতে একো এইবিলাকৰ চিন নাই কাৰেকশ্যন উইণ্ড'ত পাতি এইবিলাক নাই চিম্পল এবাৰ ছাবমিট মাৰিলা ছাবমিট মাৰাৰ লগে লগে হৈ গ'ল আৰু এইখন তোমালোকে জীৱনত কেতিয়াও এডিট কৰিব নোৱাৰা চ' ডেটছ দ্য ৰিজন তোমালোকে এইটো বস্তু জানি ল'বা আৰু বহুত ষ্টুডেণ্টে ফটোখন কিন্তু ভুল কৰা বাৰ কৈছোঁ ফটোখন একো ভুল নকৰিবা ইনষ্ট্ৰাকশ্যনতো দিয়া আছে যে নাম লাগিব আৰু ডেট লাগিব এনেইতো নিদিয়ে ইনষ্ট্ৰাকশ্যনত কিবা এটা কাৰণ আছে ইনষ্ট্ৰাকশ্যনত ফটোখন দিয়া চ' সেইটোৰ বাবে আৰু আই থিংক তোমালোকে এতিয়ালৈ ভিডিঅ'টো চাই বহুতখিনি বস্তু গম পালা যে কেনেকুৱা ধৰণৰ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব চ' মই পোনপ্ৰথমতে এইখিনি বস্তু ফিল আপ কৰি ল'লোঁ আৰু তাৰে পিছত তোমালোকৰ সন্মুখত যেতিয়া ফিল আপ কৰিবা আৰু ছাবমিট বাটনত ক্লিক কৰিবা এনেকুৱা ধৰণৰ আহিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট ছাবমিট দিছ ফৰ্ম তোমালোকে অ'কে বা কেনচেল যিটো আছে সেই বাটনটোত ক্লিক কৰি দিবা অ'কে বাটনটোত ক্লিক কৰি দিলেও হ'ব অ'কে বাটনটোত ক্লিক কৰিলা ক্লিক কৰাৰ লগে লগে তোমালোকৰ নেক্সট পেজটোলৈ নিব আৰু যদি এবাৰ অ'কে বাটনটোত ক্লিক কৰি দিয়া তেতিয়া কিন্তু আৰু একো এডিট কৰিব নোৱাৰা অ'কে বাটনটোত মই ক্লিক কৰি দিলোঁ এতিয়া মই একো এডিট কৰিব নোৱাৰোঁ অ'কে বাটনটোত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এই পেজটো আহিব এই পেজত যিটো এপ্লিকেশ্যন নাম্বাৰ থকা যিটো এই পেজ আছে এই পেজটো তোমালোকে যদি নিজৰ মোবাইলত কৰি আছা স্ক্ৰীনশ্বট মাৰি ল'বা যদিও কম্পিউটাৰ দোকানত গৈ কৰি আছা ফটো মাৰি ল'বা বা পাৰিলে নোটপেডত লিখি থৈ দিবা বা কিবা কাগজ কলম বহীত লিখি থৈ দিবা কাৰণ এই এপ্লিকেশ্যন নাম্বাৰটো যদি তোমালোকৰ ওচৰত নাথাকে এইটো বস্তু পাহৰি যোৱা যে তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব বা এক্সামটোত প্ৰিপেয়াৰ হ'ব পাৰিবা এইটো পচিবলে নহয় কাৰণ তোমালোকৰ এক্সামটো ধৰি লোৱা দিবৰ বাবে এডমিট কাৰ্ড ডাউনলোড দিব লাগিব আৰু এডমিট কাৰ্ড ডাউনলোড দিয়াৰ বাবে এপ্লিকেশ্যন ফৰ্মখন ইম্পৰ্টেণ্ট হয় চ' এপ্লিকেশ্যন নাম্বাৰটো সেইবাবে তোমালোকে ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিবা বা নোটপেডত লিখি থৈ দিবা নহ'লে কিন্তু এডমিট কাৰ্ড ডাউনলোড দিব নোৱাৰিবা এক্সাম দিব নোৱাৰিবা মনত ৰাখিবা আৰু এইটো একো মানে অপশ্যনো নাই যে তোমালোকে কিবা এটা কৰিবা
পাছৱৰ্ড পাহৰিলে ফৰগেট পাছৱৰ্ড কৰিব পাৰিবা, এপ্লিকেশ্যন নাম্বাৰ পাহৰিলে একো উপায় নাই। নেক্সট আহিব অনলাইন পে'মেণ্ট। চ' অনলাইন পে'মেণ্ট কৰাৰ আগতে তোমালোকে ইয়াতে অনলাইন পে'মেণ্ট কৰা এটা পৰ্টেল আছে। তোমালোকে এই যিটো পেজ আছে, যেতিয়া তোমালোকে মেক পে'মেণ্টত ক্লিক কৰিবা, মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ইয়াতে বাওঁ চাইডে 4টা ৰ' আহিব। সেই 4টা ৰ'ৰ ভিতৰত প্ৰথম ৰ'টো আহিব হোম, তাৰে পিছত আহিব অনলাইন পে'মেণ্ট, তাৰে পিছত এপ্লিকেশ্যন প্ৰিণ্ট, তাৰে পিছত আহিব লগ আউট। চ' অনলাইন পে'মেণ্ট যিটো বাটন আছে, অনলাইন পে'মেণ্ট বাটনটোত তোমালোকে এবাৰ পোনপ্ৰথমতে ক্লিক কৰি দিব লাগিব। অনলাইন পে'মেণ্ট বাটনটো ক্লিক কৰাৰ লগে লগে তোমালোকক পে'মেণ্টৰ অপশ্যনটো খোল খাব। হয়তো এতিয়া যিহেতু বৰ্তমান সময়ত মই ভিডিঅ'টো বেংক ক্ল'জ টাইমত বনাই আছোঁ, চ' অনলাইন পে'মেণ্টটো এতিয়া নহ'ব পাৰে, নাজানিম বাৰু অনলাইন পে'মেণ্ট হয় নে নহয়, বাট এবাৰ ট্ৰাই কৰি চাব যাওক অনলাইন পে'মেণ্ট হয় নে নহয়। চ' অনলাইন পে'মেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে তোমালোকৰ সন্মুখত অপশ্যন আহিব মেক অনলাইন পে'মেণ্ট। চ' তোমালোকে মেক অনলাইন পে'মেণ্টত যেতিয়া ক্লিক কৰিবা, তোমালোকৰ সন্মুখত পে'মেণ্টৰ বাবে বেংকৰ পেজটো খোল খাব, নহ'লে এনেকুৱা ধৰণে আহিব দি পেজ হেজ এক্সপায়াৰ্ড ডিউ টু ইনএক্টিভিটি, অৰ্থাৎ এই পেজটো এক্সপায়াৰ হৈ গৈছে ইনএক্টিভিটিৰ কাৰণে বা এতিয়া বেংক বন্ধ আছে কাৰণে। চ' এইটোৱে আৰু এতিয়াতো অনলাইন এপ্লাইটো হৈ গ'ল, বাট পে'মেণ্টটো বাকী ৰৈ গ'ল। চ' পে'মেণ্টটো তোমালোকে চেম প্ৰচেছত কৰিব পাৰিবা। মেক অনলাইন পে'মেণ্টত ক্লিক কৰাৰ লগে লগে বেংক অপেন টাইম যেতিয়া থাকিব, তাতে পে'মেণ্টৰ অপশ্যন খোল খাব। লাইক মাল্টিপল পে'মেণ্ট অপশ্যন থাকিব, তোমালোকে ফোনপে', জিপে'ও থাকিব পাৰে, SBI কালেকশ্যন গেটৱে থাকিব পাৰে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড। চ' নিজৰ হিচাপত তোমালোকে অনলাইন এপ্লাইটো কৰিব পাৰিবা, একো ইছ্যু নাই। চ' এইখিনি আছিল। আই থিংক এই ভিডিঅ'টো জৰিয়তে তোমালোকে অনলাইন এপ্লাই কেনেকুৱা ধৰণে কৰিব লাগে সেই বিষয়ে ডিটেইলি গম পালা। যদি ভিডিঅ'টো ভাল লাগিল, নিজৰ মাজত একেবাৰে সীমিত নাৰাখিবা, নিজৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয়। চ' বিশেষ একো ক'ব লগা নাই। যদি এতিয়ালৈ ক্ৰেছ ক'ৰ্ছ এনৰলমেণ্ট কৰা নাই, অতি সোনকালে এনৰল কৰি লোৱা, কাৰণ ক্ৰেছ ক'ৰ্ছ এনৰল কৰিলে মই তোমালোকক গেৰাণ্টি দি ক'ব পাৰিম যে তোমালোকে ভালকৈ যদি আমি দিয়া বস্তুখিনি পঢ়া, ছিট পাবলৈ সক্ষম হ'বা। আৰু যদিহে তোমালোকে ক্ৰেছ ক'ৰ্ছ নোলোৱা, মই গেৰাণ্টি দিব নোৱাৰোঁ যে তোমালোকে ছিট পাবা নে নোৱাৰে। কিন্তু ল'লে মই যদি আমি দিয়া বস্তুখিনি ফ'ল' কৰা, গেৰাণ্টি দিম যে তোমালোকে এটা নহয় এটা, কিবা নহয় কিবা এটা ক'ৰ্চত হ'লেও ছিট পাবা, বা আমি নোৱা গাইডেঞ্চখিনি ল'লে তোমালোকে হৈ যাব, একো চিন্তা কৰিব নালাগে। চ' আজিলৈ মানে আছিল। যদি এই ভিডিঅ'টো এতিয়ালৈ চাই আছা, তেনে এটা লাইক কৰি দিবা, আৰু যদি এই ভিডিঅ'টো তোমালোকে কিবা বুজি নোপোৱা বস্তু আছে তেনে কমেণ্ট কৰিবা। আৰু মই ভাবোঁ যে তোমালোকক মই যিটো ভুল কৰিম বুলি ভাবিছিলা, সেই ভুলটো শুধৰণি কৰি দিলোঁ। আৰু ইয়াৰ পিছতে যদি কাৰোবাৰ কিবা ডাউট আছে তেনে কমেণ্ট কৰিবা, মই তোমালোকক হেল্প কৰি দিব ট্ৰাই কৰিম। চ' আজিলৈ মানে জয় আই অসম। যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, কিবা ইছ্যু পাই আছে, দেন স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰিলে আমাৰ টিম মেম্বাৰবিলাকে উইদিন ফিউ মিনিটছৰ ভিতৰতে ৰিপ্লাই দি দিব বা তোমালোকক হেল্প কৰি দিব। আজিলৈ মানে জয় আই অসম। কিবা ইছ্যু পালে স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰিবা। ধন্যবাদ।